হয়, আজি পুৱাৰ পৰাই আমাৰ যোৰহাট লোকসভা তথা শিৱসাগৰ জিলাৰ উন্নয়নমূলক কামৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰতিনিধি হিচাপে কাম কৰি আছোঁ। কিছু সময়ৰ আগতে আমাৰ গড়মূৰৰ পৰা যিটো লাকোৱালৈকে পথ আছিল, সেই পথটো আমাৰ এটা ঐতিহাসিক গড়, সেইটো খুব মেৰামতিৰ বাবে প্ৰয়োজন হৈ আছিল। কিছু সময়ৰ আগতে মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতি তাত 15 দিনৰ ভিতৰতে যাতে মেৰামতি হয়, যিদৰে আমাৰ সুশান্ত বৰগোহাঁই ডাঙৰীয়া আৰু যোগেন মোহন ডাঙৰীয়াদেৱে ইতিমধ্যে আমাক জনাই আহিছিল। তেখেতসকলৰ তৎপৰতাত আমি ইতিমধ্যে অভিযন্তাসকলৰ লগত তালৈ গৈ আমি সিদ্ধান্ত লৈ ঘোষণা কৰিছোঁ মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে। এতিয়া ঠিক সেইদৰে আজি আন এটা উন্নয়নমূলক কাম অসম তথা কেন্দ্ৰীয় চৰকাৰৰ সহযোগত আজি আমাৰ এই গোটেই মহকুমাটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিখন অসামৰিক চিকিৎসা মহাবিদ্যালয় কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া নাজিৰা অসামৰিক চিকিৎসালয়ত আজি 3টা ডায়েলাইচিছ মেচিন সংযুক্ত হৈছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত যি স্বাস্থ্যকেন্দ্ৰত আমি এটা ইতিবাচক পৰিৱৰ্তনৰ পিনে উন্নীত হৈ গৈ আছোঁ, তাৰ এক চাক্ষুষ প্ৰমাণ হ'ল আজি এই আপোনালোকৰ চকুৰ আগত দেখিছে ডায়েলাইচিছ মেচিন। ইয়াত 2টা শ্বিফ্টত প্ৰতিদিনে 3গৰাকী অৰ্থাৎ 6গৰাকীকৈ ৰোগীলৈ সেৱা আগবঢ়োৱা হ'ব। এতিয়া আৰু আমাৰ নাজিৰা মহকুমাৰ কিডনী পেচেণ্ট বা ডায়েলাইচিছৰ বাবে যাৰ ডায়েলাইচিছৰ প্ৰয়োজন, তেখেতসকলে এতিয়া চিকিৎসা মহাবিদ্যালয় বা গুৱাহাটী ডিব্ৰুগড়লৈ যোৱাৰ প্ৰয়োজন নাই। এই সেৱা এতিয়াৰ পৰা ইয়াতে উপলব্ধ হ'ব। গতিকে ৰাইজে ইয়াত ভুৰি ভুৰি আশীষ দিছে আমাৰ মুখ্যমন্ত্ৰী মহোদয় তথা সংশ্লিষ্ট আমাৰ চিকিৎসক, আমাৰ ইয়াৰ অধীক্ষক তথা বৰ্তমানৰ আমাৰ স্বাস্থ্যমন্ত্ৰী দেৱলৈকে। গতিকে ময়ো আমাৰ ইয়াৰ অধীক্ষক গগৈ ডাঙৰীয়া, আমাৰ শ্ৰীযুত মাখন কলিতা ডাঙৰীয়া তথা টীম শিৱসাগৰক আমি ধন্যবাদৰ অভিনন্দন জনাইছোঁ আৰু এইটো প্ৰাৰ্থনা কৰিছোঁ, ৰাজহুৱাভাৱে কৈছোঁ, যাতে এই বিচনাকেইখন এই মেচিনকেইটা খুব কমকৈ ব্যৱহাৰ হয়। অৰ্থাৎ মই ঈশ্বৰক প্ৰাৰ্থনা জনাইছোঁ, খুৰাতাক প্ৰাৰ্থনা জনাইছোঁ, যাতে যিমান পাৰি কম ৰোগী ইয়ালৈ আহক, সকলো সুস্থ হৈ থাকক।